অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সুযোগ্য সন্তান শ্ৰী তেজ হাজৰিকা ডাঙৰীয়া, তেখেতৰ ভাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, কুইন ওজা ডাঙৰীয়ানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া, আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা শ্ৰী বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া, ভূপেন হাজৰিকা ডাঙৰীয়াৰ অনুগামী আজিৰ উপস্থিত সুধীবৃন্দ, তেখেতৰ পৰিয়ালবৰ্গ আৰু অতিকে শ্ৰদ্ধাৰ উপস্থিত ৰাইজ। পবিত্ৰ অসম ভূমিৰ অমল গৌৰৱ, দেশৰ বৰ্ণিল সাংস্কৃতিক ইতিহাসৰ অত্যুজ্জ্বল নক্ষত্ৰ, এটি অমৰ কণ্ঠ, সুধা কণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ তেখেতৰ পবিত্ৰ উপজা দিনত মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভূপেনদাৰ কথা মনত পেলাওঁতে আমি কেৱল এজন অবিস্মৰণীয় কণ্ঠৰ গায়ক নতুবা অসাধাৰণ সংগীতকাৰ বা সকলোৰে হৃদয়ত স্পন্দন তুলিব পৰা এজন কবিক স্মৰণ নকৰোঁ। আজি আমি এনে এগৰাকী অসমৰ অমল সন্তানক, অমৃত সন্তানক স্মৰণ কৰোঁ, যাৰ সমগ্ৰ জীৱন আছিল সুকোমল সহানুভূতি, প্ৰতিবাদ, গভীৰ অনুৰাগ আৰু জীৱনৰ প্ৰতি আস্থাৰ এক সুমধুৰ ঐক্যতান। ভূপেনদাৰ সংগীত মনোৰঞ্জনৰ বাবে নাছিল, এই গানবোৰ নিজেই আছিল এটি আন্দোলন। ভূপেনদাৰ গানসমূহ যথাৰ্থতে আছিল নিপীড়িতসকলৰ আশা আকাংক্ষা, অধিকাৰবিহীনসকলৰ কাকুতি আৰু সাধাৰণ মানুহৰ সপোনৰ বাহক। এনে এগৰাকী মহাপ্ৰাণ অসমীয়াৰ সমাধি ক্ষেত্ৰত, এই পুণ্য ধামত উপস্থিত হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিজকে কৃতাৰ্থ মানিছোঁ। আজি ৰাতিপুৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেনদালৈকে শ্ৰদ্ধা জনাই তেখেতে এটা নিজে প্ৰবন্ধ লিখিছে, টাইমছ অৱ ইণ্ডিয়া আৰু বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে। তেখেতে তেওঁৰ সামাজিক মাধ্যমতো এই আৰ্টিকলটো তেখেতে দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত, "From Assam emerged a voice that flowed like a timeless river, crossing borders and cultures, carrying with it the spirit of humanity. Bhupenda traveled the globe, rubbed soldiers with the who's who across all spectrum of the society, but he remained deeply connected to his roots in Assam. The rich oral tradition, folk melodies, and community storytelling practices of Assam deeply shaped his early childhood. Those experiences formed the bedrock of his artistic vocabulary. He always carried the spirit of Assam's indigenous identity and the ethos of its people." ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক লিখনিৰে তেখেতক এইদৰে শ্ৰদ্ধা জনাইছে। ভূপেনদা সমগ্ৰ বিশ্বৰ সন্তান আছিল, কিন্তু অসমীয়া মন আৰু অসমৰ চিন্তা চেতনাই তেখেতক সকলো সময়তে প্ৰাণৱন্ত আৰু জীৱন্ত কৰি ৰাখিছিল। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাজ্য চৰকাৰে ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ
এই সমগ্ৰ বৰ্ষটি ভূপেনদাৰ স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ বাবে আগবাঢ়িছে। আমি সকলো অৱগত, অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ এবাৰ ভূপেনদালৈ শ্ৰদ্ধা নিবেদন কৰিব। সেই সভাতেই ভূপেনদাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এটি বিশেষ মুদ্ৰাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিষয়ে সুন্দৰভাৱে লিখা এখন গ্ৰন্থ সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব, যিখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থগাৰক শুৱনি কৰিব। অসমৰ 20 লাখ পৰিয়াললৈ কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি সেই গ্ৰন্থখনি আমি বিতৰণ কৰিম। ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, কলিকতা, মুম্বাই আৰু নতুন দিল্লীত আমি কেইবাটাও অনুষ্ঠান আয়োজন কৰিম। জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰে আমি সূচনা কৰিম আৰু জন্ম শতবাৰ্ষিকীৰ সামৰণি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি মহোদয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰিব। ভূপেনদাৰ সপোনৰ মিউজিয়ামো এই সময়ছোৱাৰ ভিতৰতে শংকৰদেৱ কলাক্ষেত্ৰত আমি নিৰ্মাণ কৰাৰ কাম সম্পন্ন কৰিম। ভূপেনদাৰ গান, ভূপেনদাৰ সৃষ্টিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সেই সংগ্ৰহালয়টোৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। আমি অসমৰ ৰাইজক আহ্বান জনাম যে ভূপেনদাৰ জন্ম শতবাৰ্ষিকীটি আৰু কেনেকৈ আমি সুন্দৰ কৰিব পাৰোঁ, অসমৰ নৱ প্ৰজন্মৰ মাজত তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শ, তেখেতৰ জীৱন গাথাক আমি কেনেকৈ চিৰসেউজ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে ৰাইজৰ সুপৰামৰ্শ আমি কামনা কৰিম। ভূপেনদাৰ স্মৃতি, ভূপেনদাৰ সৃষ্টিক আমি কেনেকৈ বিশ্বৰ বৰসভালৈ লৈ যাব পাৰোঁ, তাৰ বিষয়ে অসমবাসী ৰাইজৰ পৰামৰ্শ আমি কামনা কৰিম। আজিৰ এই সভাত আমি সমগ্ৰ অসমতে চৰকাৰী কাৰ্যসূচী আৰু সামাজিক কাৰ্যসূচী দুইটা দিশৰ পৰা আজি আমি ভূপেনদাক স্মৰণ কৰিছোঁ। আমি বিশ্বাস কৰোঁ ভূপেনদা চৰকাৰৰ সম্পত্তি নহয়, ভূপেনদা অসমৰ ৰাইজৰ সম্পত্তি। সেয়েহে আমি ভূপেনদাৰ জন্ম শতবাৰ্ষিকী চৰকাৰৰ লগতে সমান্তৰালভাৱে অসমৰ ৰাইজকো বিভিন্ন পৰ্যায়ত পালন কৰিবলৈ আহ্বান জনাম। ভূপেনদাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি নিৰ্মাণ কৰা বা আমি গঠন কৰি দিয়া কমিটিয়ে ভূপেনদাৰ সমাধি ক্ষেত্ৰক সমন্বয় ক্ষেত্ৰ নামেৰে নামাংকিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আজিৰ পৰা সমাধি ক্ষেত্ৰক আমি সমন্বয় ক্ষেত্ৰ হিচাপে আমি নামাংকিত কৰিছোঁ। এইবাৰ বহাগৰ বিহুত আমি অসমৰ বিহু সমিতিবিলাকক আহ্বান জনাম এটা সন্ধিয়া যাতে ভূপেনদাৰ গানৰ কাৰণে উৎসৰ্গা কৰা হয়, কাৰণ এই বিহুটি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ সময়তে অনুষ্ঠিত হ'ব। সেয়েহে আমাৰ প্ৰচেষ্টা হ'ব শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন বিহু কমিটিয়ে অন্তত এটা সন্ধিয়া ভূপেনদাৰ গান, ভূপেনদাৰ গানৰ শিক্ষা, ভূপেনদাৰ গানৰ পৰিকল্পনা বিভিন্ন ধৰণে আমি ভূপেনদাক স্মৰণ কৰিব পাৰিম। এই সমন্বয় তীৰ্থৰ লগতে অসমৰ বিভিন্ন স্থানত ভূপেনদাক কেনেকৈ আমি চিৰসেউজ কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাম। মই বহু দীঘলীয়াকৈ ক'ব খোজা নাই। আজিৰ এই দিনটোত আপোনালোকে ইয়ালৈ আহি সমন্বয় তীৰ্থলৈ আহি ভূপেনদাক শ্ৰদ্ধা জনাইছে। মই আপোনালোক সকলোকে
অসম চৰকাৰৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আজি সকলো স্থানতে ভূপেন দাক শ্ৰদ্ধা জনোৱা হৈছে। মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ। ভূপেন দাই কৈছিল, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। ভূপেন দাই মহাকাশৰ পৰা শক্তি লৈছিল আৰু সেই ভূপেন দাৰ শক্তিখিনি আজি অসমবাসীয়ে বিচাৰিছে। অসমৰ সংকটপূৰ্ণ সময়ছোৱাত আমি ভূপেন দাৰ আদৰ্শৰে অসমক জীয়াই ৰখাৰ বাবে, অসমীয়া সত্তাক কাললৈ জীয়াই ৰখাৰ বাবে আমি নিৰ্ভীকভাৱে কাম কৰিব লাগিব। ভূপেন দাৰ আদৰ্শই আমাক সদায় প্ৰেৰণা যোগাব। হেংদানধাৰী লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব, নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব। হেজাৰজন লাচিতে ভূপেন দাই কোৱাৰ দৰে হেজাৰজন অসমীয়াই লাচিত নাথাকিলেও হেংদান লৈ আমাৰ জাতিটোৰ সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক সত্তাক সংৰক্ষণৰ বাবে ভূপেন দাৰ আদৰ্শৰে আগুৱাই যাব। পুনৰ এবাৰ তেখেতৰ 100তম জন্ম জয়ন্তী দিনা তেখেতৰ পিতৃ মাতৃ আৰু ভূপেন দাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি পুনৰ এবাৰ মই ভূপেন দাৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি সকলোৱে অসমীয়া হিচাপে একেলগে কাম কৰিম, তাৰেই প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।